হাই বন্ধুসকল, চাওক আজি মোৰ নিজৰ বাৰীতে নিজৰ ঘৰতে লগোৱা চব্জিখিনি মই শাক পাচলি খেতি কৰিছিলোঁ আৰু এই শাক পাচলিখিনি বৰ ধুনীয়াকৈ লাগিছে। গছত চাই লওক। আজি মই এই বিলাহী টমাটোখিনি ছিঙিবলৈ আহিছিলোঁ। প্ৰত্যেকটা গাছে গাছে বৰ ধুনীয়াকৈ টমাটো লাগিছে। চাওক টমাটো এইবিলাক নিজে নিজে খেতি কৰিলে বহুত ভাল। আজি নিজে নিজে খেতি কৰিছোঁ, অকল পানীহে দিব লগা হৈছে, সাৰ কম। আৰু এনেকৈ যদি সকলোৱে নিজে নিজে খেতি কৰি নিজৰ ঘৰত এনেকুৱা শাক পাচলি ফলাই খায়, আশা কৰোঁ বহুত ভালেই হ'ব। বজাৰৰ পৰা যিখিনি আমি শাক পাচলি খাই থাকোঁ সেইখিনিত সদায় সাৰ পানী আৰু ঔষধ অলপ বেছি দিয়া হয়। চাওক ইয়াতে সাৰ কম, ঔষধো কম। আমি নিজে খেতি কৰিছোঁ আৰু ইয়াতে বহুতখিনি শাক চব্জি আছে আমাৰ এই বাৰীখনত। চাই ল'ব পাৰে আপোনালোকে, নিজে মেহনত কৰিব। এনেকৈ অলপ পৰিশ্ৰম কৰিলে যে তাৰ ফল ভালে হয়, ইয়াৰে এটা প্ৰমাণ। আমি পৰিশ্ৰম কৰিছিলোঁ আৰু পৰিশ্ৰম কৰাৰ পিছত আমাৰ পৰিয়ালৰ সকলোৱে মিলি পৰিশ্ৰম কৰিছিলে। সেইকাৰণে আজি চাওক কিমানখিনি শাক চব্জি লাগিছে। উৰহি লাগিছে, ইফালে উৰহি ধৰা অৱস্থা হৈছে। আৰু এই ৰঙালাও, চাওক ৰঙালাও আহি গৈছে আৰু কেইদিনমান পিছত ৰঙালাও ডাঙৰ ডাঙৰ হৈ যাব, আমি খাব পাৰিম। ইফালে ৰঙালাওৰ শাকটো সকলোৱে বৰ ভাল পায়। ৰঙালাওৰ শাক আমিও ইফালে সকলোৱে মিলি ৰঙালাওৰ শাক ছিঙি আছোঁ আৰু তিয়ঁহ ধৰিছে। চাওক একদম সৰু গছত, একদম সৰু গছ, মাত্ৰ 5-7টামান পাত হৈছে। 5-7টামান পাত হৈছে। এই 5-7টা পাততে প্ৰত্যেকটো গাঁঠিয়ে গাঁঠিয়ে তিয়ঁহ ধৰিছে। বৰ ভাল লাগে দেখিবলৈ, কিমান ধুনীয়াকৈ লাগিছে। আৰু আমাৰ ইফালেতো পানীৰ বৰ সমস্যা, পানীও নাই। আমি মটৰেৰে পানী দিব লগা হয়। চাওক মাটিখিনি একদম ফাটি গৈছে। পানীৰ অসুবিধাৰ কাৰণে গছখিনি জোৰ পোৱা নাই আৰু ইমান দিন হৈছে বৰষুণো দিয়া নাই। বন্ধুসকল, এনেকৈ সকলোৱে অলপ চেষ্টা কৰিব নিজৰ নিজৰ ঘৰত ফলাই শাক চব্জি খাবলৈ। দেখিব বহুত ইণ্টাৰেষ্ট আছে, বহুত মজাও আছে। শাক চব্জিবিলাক আমি বজাৰৰ পৰা কিনি খাওঁ, এইখিনি আচলতে বেছি ভাল নহয়। কি কৰিম, নাপাৰা অৱস্থাত কিনিব লগাও হয়। কিন্তু পাৰিলে চেষ্টা কৰি নিজৰ ঘৰত যদি কোনোবাই শাক চব্জি খেতি কৰে বহুত ভালেই হ'ব। এতিয়া আমাৰ শাকমেই উন্নতিৰ মূল, এষাৰ কথা আছে। গতিকে পৰিশ্ৰম কৰিলে কি নহয়, সকলোৱে হয়। আমি পৰিশ্ৰম কৰিব লগা হয়। ধন্যবাদ।